জাকৈৰে মাছ মৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু নিমিষতে হৈ পৰক লাখপতি। তো এই বিশেষ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, জাকৈৰে মাছ মৰাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু নিমিষতে হৈ পৰক লাখপতি। 3 লাখ টকাৰ গৰাকী হৈ উঠিব পাৰে আপোনালোকে সৰ্বাধিক ওজনৰ মাছটো মাৰি। এই যি প্ৰতিযোগিতা এয়া অনুষ্ঠিত কৰা হৈছে গোৱালপাৰা জিলাৰ এটা প্ৰান্তত, য'ত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ হৈছে 1.5 লাখ টকা, তৃতীয় পুৰস্কাৰ হৈছে 70,000 আৰু চতুৰ্থ পুৰস্কাৰ হৈছে 30,000 টকা। এই যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে অসম মেঘালয় সীমান্তৱৰ্তী তথা গোৱালপাৰা জিলাৰ আগিয়াৰ সমীপতে ৰংচাই আৰক্ষী চকীৰ অধীনস্থ দ্বাৰকা ইটাভাটাৰ সমীপতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। সবিশেষ জানি ল'বলৈ হ'লে স্ক্ৰীণত দুটাকৈ ফোন নম্বৰ দিয়া হৈছে, তেওঁলোকৰ আয়োজক সমিতি দুটাকৈ ফোন নম্বৰ এনেদৰে স্ক্ৰীণত দি থৈ দিয়া হৈছে। সেই কণ্টেক্ট নম্বৰ দুটাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। তো মই জনাই দিছোঁ, তাৰিখ অহা 26 এপ্ৰিল, মাজত মাত্ৰ এটা দিন বাকী আছে। অহা 26 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ জাকৈৰে মাছ মৰাৰ প্ৰতিযোগিতাখন। প্ৰকাণ্ড পুখুৰী আপোনালোকে স্ক্ৰীণত দেখি আছে, আৰু আজি এই প্ৰতিযোগিতাখনৰ বাবে কেজিয়ে প্ৰকাণ্ড মাছসমূহ এনেদৰে এৰি দি থকা পৰিলক্ষিত হ'ল। আৰু অৰ্গেনাইজাৰ হৈছে আছাম মেঘালয়া বৰ্ডাৰ। আৰু এই যি দ্বাৰকা, এয়া হৈছে গোৱালপাৰাৰ আগিয়াৰ পৰা লক্ষীপুৰলৈ যোৱা যি পথ, সেই পথতে আছে এই দ্বাৰকা অঞ্চল। আৰু এই দ্বাৰকাৰ ইটাভাটাৰ ওচৰতে এই প্ৰকাণ্ড পুখুৰীটোত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ জাকৈৰে মাছ মৰা প্ৰতিযোগিতাখন, য'ত এণ্ট্ৰি ফিজ হিচাপে ৰখা হৈছে 2,000 টকা। তাৰিখ মই পুনৰবাৰ জনাই দিছোঁ, 26 এপ্ৰিল। প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে, পুনৰবাৰ জনাই দিছোঁ, 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ আছে 1.5 লাখ টকা, তৃতীয় পুৰস্কাৰ আছে 70,000 টকা, চতুৰ্থ পুৰস্কাৰ আছে 30,000 টকা। এনেদৰে কনচলেশ্যন প্ৰাইজ ৰখা হৈছে 50 জনৰ বাবে 10,000 টকাকৈ। পুনৰবাৰ জনাই দিছোঁ, কনচলেশ্যন প্ৰাইজ 10,000কৈ 50 জনক প্ৰদান কৰা হ'ব। তো সৰ্বাধিক ওজনৰ মাছটো আপোনালোকে এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত হ'বলৈ গৈ আছে তাত অংশগ্ৰহণ কৰি সৰ্বাধিক ওজনৰ মাছটো মাৰিব, আৰু তাৰপিছতে আপোনালোকে নিমিষতে হৈ যাব পাৰিব 10 লাখ টকাৰ গৰাকী। আৰু সময়, পূৰ্বৰ সময় নিৰ্ধাৰণ কৰা হৈছিল 12 বজাৰ পৰা 2 বজালৈ, কিন্তু যিহেতু গৰম, প্ৰচণ্ড গৰম, সেইবাবে সময়টো সলনি কৰি দিয়া হৈছে। আৰু এইবাৰ যি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব তাৰ নতুন যি সময়, সেয়া হৈছে 11 বজাৰ পৰা 1 বজালৈ। পুনৰবাৰ জনাই দিছোঁ, দিনৰ 11 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখন। তো আগিয়াৰ পৰা মাত্ৰ প্ৰায় 4 কিলোমিটাৰমান হ'ব বুলি জানিব পৰা গৈছে। তো যিসকলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে কণ্টেক্ট নম্বৰ দিয়া আছে, সেই কণ্টেক্ট নম্বৰকেইটাত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ল'ব, বা সবিশেষ তথ্য জানি ল'ব বিচাৰিলে আপোনালোকে জানি ল'ব পাৰিব। তো মাছসমূহ এৰি দি থকা হৈছে, আজি কেজিয়ে মাছসমূহ এনেদৰে এৰি দিছে এই প্ৰকাণ্ড পুখুৰীটোত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে। আয়োজক সমিতিৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। তো মনত ৰাখক 26 এপ্ৰিল আগিয়াৰ সমীপতে দ্বাৰকাত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰাৰ প্ৰতিযোগিতাখন। আয়োজক সমিতিৰ মন্তব্য আছে, সেয়া শুনাইছোঁ। আমি আছাম মেঘালয় ব্ৰাদাৰ্ছে অহা 26/4/2025 তাৰিখত শনিবাৰ দিনা জাকৈ মাৰা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। লোকেশ্যনটো হ'ল আমাৰ দ্বাৰকা বাজাৰ নিয়াৰেষ্ট যিটো ইটাভাটাৰ পিছফালে। আৰু আমাৰ ফালৰ পৰা সমূহ ৰাইজৰ অনুৰোধ থাকিব যে আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। আপোনালোকে যেনেকৈ নহওক, যদি আহিব পাৰে আপোনালোকে আহক। আমি ৰাতিপুৱা 6টাৰ পৰা সোমোৱা টিকেটটো আমি দিম। আৰু আমাৰ প্ৰাইজ আছে, তাতে প্ৰথম প্ৰাইজ আছে 3 লাখ টকা, ছেকেণ্ড প্ৰাইজ আছে 1,50,000 টকা, থাৰ্ড প্ৰাইজ 70,000 টকা, ফ'ৰ্থ প্ৰাইজ 30,000 টকা, আৰু 50 জনৰ কাৰণে 10,000কৈ কনচলেশ্যন দিয়া হ'ব। জানিব পাৰিছোঁ সময়টো বেনাৰত 12টাৰ পৰা দিয়া হৈছে, আৰু 11টাৰ পৰা দিয়া হ'ব বুলি শুনা পাইছোঁ। হয়, আমি ইয়াৰ আগতে 12টাৰ পৰা দিছিলোঁ, কিন্তু মানে আমাক ৰাইজৰ ফালৰ পৰা অলপ কমপ্লেইন আছে যে অলপ সোনকালে দিলে ভাল, ৰাইজৰ সুবিধাজনকৰ বাবে আমি 11টাৰ পৰা 1টা বজালৈ ইয়াতে দিয়া হৈছে।
সেইখন পাৰ্কিঙৰ ব্যৱস্থা আছেনে নাই? হয়, পাৰ্কিঙৰ ব্যৱস্থা আমি ৰাখিছোঁ। বাইক হওক বা চাৰিচকীয়া হওক 20 টকাকৈ টিকেট লোৱা হ'ব। আমাৰ ভলণ্টিয়াৰসকলে সেইটো মেনেজ কৰিব। মাছ কিমান দিয়া হৈছে? মাছ আগৰে আমাৰ আইডিয়া কৰিছোঁ যে আপোনালোকক দেখুওৱা হৈছে ইউটিউবাৰবিলাকক যে পুৰণি মাছ 5 কুইণ্টেল আইডিয়া কৰা হৈছে আৰু আজি 3 কুইণ্টেল 64 কেজি আজি দিয়া হয়। মাছবিলাক কি মাছ থাকে? মাছবিলাক গোটেই লোকেল মাছ, ব্ৰিকেট আৰু চিলভাৰ, গ্ৰাছ এইবিলাক।